নগাঁও নাগৰিক সভাৰ সংবাদমেল নগাঁও চহৰত চিটি বাছ সেৱা উপলব্ধ নোহোৱা পৰ্যন্ত চহৰৰ পূৰ্ব স্থানলৈকে যাত্ৰীবাহী মেজিক ভেনৰ চলাচল অব্যাহত ৰখাৰ দাবী উত্থাপন কৰিছে নগাঁও নাগৰিক সভাই। বৃহস্পতিবাৰে নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰে সংগঠনটোৱে। লগতে তেওঁলোকে নগাঁৱত ডাম্পাৰৰ দৌৰাত্ম্য ৰোধ কৰাৰ বাবেও জিলা প্ৰশাসনলৈ আহ্বান জনায়। সেইটো হ'ল যে আমাৰ বৰ্তমানৰ যিখন চৰকাৰ, সেই চৰকাৰখনে বিভিন্ন উন্নয়নমূলক দেশৰ ব্যৱস্থা কৰিছে, কিছুমান কাম কাৰ্যত পৰিণত কৰিছে, কিছুমান আধৰুৱা কৰি আহিছে। যি নহওক সেইখিনি কাম কৰি যোৱাৰ মাজতে শিক্ষাৰ উন্নয়নৰ কাৰণে তেওঁলোকে বিভিন্ন পদক্ষেপ লৈছে। আৰু তাৰপিছতে এই শেহতীয়াকৈ নগাঁৱৰ পৰা মেজিক আৰু ই ৰিক্সা, এই সৰু সৰু উপাৰ্জনৰ যিকেইটা পথৰ যিখিনি সৰু সৰু মানুহ, তেওঁলোকৰ উপাৰ্জনক ব্যাঘাত জন্মায়। ইয়াৰ পৰা মেজিকৰ ষ্টেণ্ডটো উঠাই দিয়াটো বোধ কৰোঁ চৰকাৰ চকু পৰা নাই। কিয়বা আমাৰ যিসকল জিলাৰ বিষয়া আছে, বিভাগীয় বিষয়া আছে, তেওঁলোকে কথাবোৰ স্পষ্টভাৱে আৰু শুদ্ধ ৰূপত চৰকাৰৰ আগত উত্থাপন কৰিব পৰা নাই। বৰঘাট বাইপাছৰ পৰা এই বাইপাছলৈকে যিসমূহ গাড়ী আহিব, মই যিটো কথা ইতিমধ্যে আপোনালোকক কৈছোঁ যে ননৈৰ পৰা যদি কোনোবা এজন ছাত্ৰ আহে, তেওঁ আহি পেলাই আদবাটত নামি পেলাই আকৌ এখন বেলেগ গাড়ী ধৰিবলগীয়া হ'ব। গতিকে এইটো এটা সাংঘাতিক ধৰণে সাধাৰণ মানুহৰ কাৰণে অতি কষ্টকৰ হৈ পৰিব। আৰু ভাড়াৰ ক্ষেত্ৰতে আমি দেখিছোঁ যে যদি কামপুৰৰ পৰা কোনোবা এজন লোক বৰঘাট বাইপাছলৈ এতিয়া আহে, সেয়া বাছেই হওক বা মেজিকেই হওক, তেওঁলোকে দিব লাগিব 50 টকা। তাৰপাছত আকৌ সাধাৰণ লোকৰ ক্ষেত্ৰত সেইটো তেওঁলোকে কৈছে যে বৰঘাট বাইপাছৰ পৰা আকৌ নগাঁও টাউনলৈ আহোঁতে তেওঁলোকে পুনৰাই দিব লাগিব 20 টকা। গতিকে মুঠ তেওঁলোকে 70 টকা দিব লাগিব। গতিকে ভাড়াৰ ক্ষেত্ৰতো কিন্তু সাধাৰণ লোকসকলে জোখতকৈ বেছি পইচা দিবলগীয়া হ'ব। গতিকে এই ক্ষেত্ৰত আমি সেইকাৰণে দাবী জনাইছোঁ যে এই সিদ্ধান্ত যিটো তেওঁলোকে লৈছে, বিশেষকৈ মেজিকখিনিৰ ক্ষেত্ৰত তেওঁলোকে যি সিদ্ধান্ত লৈছে, এই মেজিকৰ চলাচল আমি কঠীয়াতলী, কামপুৰ আৰু কচুৱালৈকে অব্যাহত ৰাখিবৰ কাৰণে আমি নগাঁও জিলা প্ৰশাসনক এই সংবাদমেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকে যি যান জঁটৰ পৰিকল্পনা, যান জঁট ৰোধৰ পৰিকল্পনাৰে এই যি কথা ভাবিছে, এতিয়া আমাৰ প্ৰশ্ন হ'ল এখন মেজিকৰ যিটো বহল ৱাইড বুলি যিটো কয়, সেই এখন মেজিক হ'ল 1500 মিলিমিটাৰ। আৰু আমাৰ শতকাই দেখিব পৰা অতি ভেকুলী চাইজৰ সৰু ইয়ন গাড়ীখনৰ যিটো ৱাইড, সেইটো হ'ল 1550 মিলিমিটাৰ। অৰ্থাৎ 50 মিলিমিটাৰ ইয়নখন এখন মেজিকতকৈ অলপ বহলহে। তেনে ক্ষেত্ৰত কেইখনমান মেজিকৰ দ্বাৰা যিখিনি সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকল বা অফিচ কাছাৰীলৈ যোৱা লোকসকল খুব সুন্দৰকৈ নগাঁও টাউনলৈ তেওঁলোক অহা যোৱা কৰিব পাৰিছিল। গতিকে এই মেজিকৰ চলাচল ব্যাহত কৰাটোৱে আচলতে সাধাৰণ ৰাইজৰ জীৱনক লৈ পেলাই যে এই চৰকাৰখন আৰু এই প্ৰশাসন যে সামান্যতমো চিন্তিত নহয়, এই কথা স্পষ্ট কৰিছে। আৰু এটা কথা আমি স্পষ্টকৈ কওঁ যে এই যে বাছ আস্থানসমূহ আছে, এই যিমানবিলাক ব্যক্তিগত বাছ আস্থান আছে, এই বাছ আস্থানবিলাকৰ মাজৰ কিবা উৰিয়াউৰিৰ কাৰণে কিবা কাৰণত যদি এই সিদ্ধান্তত উপনীত হোৱা হৈছে বা তেওঁলোকৰ কাৰণে যদি কিবা কৰা হৈছে, তেতিয়াহ'লে কিন্তু আমি ইয়াৰ স্পষ্টকৈ বিৰোধিতা কৰিম।